শ্রীভূমি জিলাত অবিরত বান পরিস্থিতির অবনতি ঘটি আছে আৰু দেখা গৈছে যে জিলাৰ যে তিনিটা নৈ কুশিয়াৰা চিংলা আৰু লংগাই সকলো বহু ওপৰদি বহি প্ৰবাহিত হৈ আছে আৰু এই মুহূৰ্তত মই দৃশ্য দেখুৱাইছো এয়া কুশিয়াৰাৰ ভাৰত বাংলা সীমান্ত নিৰ্ধাৰণকাৰী নৈ কুশিয়াৰাৰ দৃশ্য ইয়াতে যিদৰে উফান দি উঠিছে পানী একেবাৰে বহু ওপৰত আহি গ'ল ইয়াতে ক'ব গ'লে যেন যিখিনি আমি ঠাই দেখিছো পিছফালে বাংলাদেশ আৰু এইফালে ভাৰতৰ দৃশ্য এয়া অতি ভয়ানক আকাৰ ধাৰণ কৰিছে যদি দেখা যায় যে ইয়াতে টাউনত পানী সোমোৱাৰ এটা অৱস্থা হৈ গৈছে যিকোনো সময়ত টাউনত পানী সোমাব পাৰে শ্ৰীভূমি চহৰ বুৰি যাব পাৰে আমি যদি অলপ দেখুৱাবলৈ চেষ্টা কৰো ইয়াতে এটা দুটা নহয় কেইবাটা লানি লগোৱা হৈছে ইয়াতে যদি আমি অলপ চাবলৈ চেষ্টা কৰো ইয়াতে 5টা বস্তা লগোৱা হৈছে প্ৰথম এটা লানি তাৰ পাছত দ্বিতীয় তাৰ পাছত তৃতীয় চতুৰ্থ পঞ্চম কৰি 5টা বস্তাৰ এতিয়ালৈকে যেন এই লেভেলে কিন্তু পানী আছে এই দৰি পানী এনেদৰে যেন আবদ্ধ কৰা হৈছে পানী কিন্তু এইফালে যদি সোমায় পানী তেনেহলে শ্ৰীভূমি চহৰৰ মাৰাত্মক অৱস্থা আকাৰ ধাৰণ কৰিব যদি দেখা যায় এইফালে কৰিমস্থিত শ্ৰীভূমি চহৰ আছে ইয়াতে উদ্বিগ্ন হৈ আছে ৰাইজ আৰু এইফালে যে পথ আছে ৰাজপথ বন্ধ কৰি দিয়া হৈছে আমি আৰু অলপ দেখুৱাবলৈ চেষ্টা কৰিম ইয়াতে কৰিমগঞ্জৰ মুখ্য ডাকঘৰ আছে মুখ্য ডাকঘৰৰ অৱস্থা ভয়াবহ হ'ব আৰু কৰিমগঞ্জ চহৰৰ চাৰিওফালে পানী সোমাই যাব গতিকে বৰষুণ কিন্তু থামা নাই আৰু ইয়াৰ মাজতে কিন্তু এনেদৰে পানী বৃদ্ধি হৈ আছে এটাৰ পাছত এটা বস্তা লগোৱা হৈ আছে আৰু লগতে পানী বৃদ্ধি হৈ আছে আসলতে বৰষুণ কিছু কমে যদিও কিন্তু কিছু সময়ৰ পাছতেই দেখা যায় যেন বৰষুণ পুনৰ দিয়ে আৰু যে উজনিৰ পৰা নামি অহা পানী মণিপুৰ তথা মিজোৰামৰ পানী নামি অহাৰ বাবে যেন যে কুশিয়াৰা নৈৰ অৱস্থা অবিৰত বৃদ্ধি পাই আছে জলস্তৰ কালি যিখিনি আছিলে ইয়াৰ পৰা প্ৰায় আধা মিটাৰ ওপৰত উঠি গ'ল কালি ৰাতিৰ ভাগৰ পৰা গতিকে এইখিনি ঠাইত এটা মাৰাত্মক আকাৰ ধাৰণ কৰিছে আমি চেষ্টা কৰিম কিছু ৰাইজৰ বাইট লোৱাৰ কাৰণে তেওঁলোকে যদি মন্তব্য দিয়ে দেখা গৈছে এটা ভয়ানক অৱস্থা কি ক'ব ইয়াতে ভয়ানক অৱস্থা হৈছে আসলতে কি ইয়াতে ব্যৱস্থা লৈ আপোনালোকে কি ক'ব ব্যৱস্থা লৈ আছো মানে এতিয়াতো বহুখিনি বস্তা দিলে এই বস্তাই বুজিব পাৰিব নেকি এই যে পানী আশা কৰিতো ৰখিব পাৰিব যোৱা বছৰৰ তুলনাত এইবাৰ কিমান বেছি আছে যোৱা বছৰ তুলনাত অলপ কম আছে এতিয়াও কম আছে অলপ কম আছে কিন্তু পানীটো অবিৰত বৃদ্ধি হৈ আছে 4 সেন্টিমিটাৰ কম আছে অবিৰত বৃদ্ধি হৈ আছে কেনেদৰে বিভাগৰ ফালৰ পৰা কেনেদৰে ব্যৱস্থা ৰখা হৈছে মাটি আৰু চিচি বেগ প্ৰস্তুত আছে হয় আসলতে এনেদৰে যেন মাটি ভৰাই বস্তাত ভৰাই যে ঠেলাত লৈ অহা হৈছে আৰু এটাৰ পাছত এটা লানি লগোৱা হৈ আছে যেন যাতে পানী নোসোমায় আৰু কিন্তু যদি দেখা যায় যেন এইখিনি যেন ঠাই আমি অলপ আগুৱাই যাবলৈ চেষ্টা কৰিম ইয়াতে কিন্তু কুশিয়াৰা নৈ কিন্তু বহু দূৰত আছে ইয়াতে যিখন এখন শিৱ মন্দিৰ আছে শিৱ মন্দিৰৰ বহু তলত কুশিয়াৰা নৈ আচলতে আছে কিন্তু এতিয়া যি অৱস্থা এই অৱস্থাত দেখা গৈছে এইখন শিৱ মন্দিৰ আছে শিৱ মন্দিৰ সম্পূৰ্ণৰূপে বুৰি গ'ল আৰু লগতে যেন ইয়াতে চহৰৰ ফালেও কিন্তু অহাৰ পানী সোমোৱাৰ সম্ভাৱনা আছে গতিকে যিকোনো সময়ত কিন্তু শ্ৰীভূমি চহৰত কিন্তু কুশিয়াৰা নৈৰ পানীয়ে এটা তাণ্ডৱৰ সৃষ্টি কৰিব পাৰে আৰু কেৱল এইখিনি যেন এয়া হৈছে আচলতে কৰিমগঞ্জ চহৰৰ বিসৰ্জন ঘাট আনফালে যদি কোৱা যায় যেন যি চৰাকুৰি অঞ্চল আছে যি আমি পূৰ্বে দেখুৱাইছিলো চৰাকুৰি অঞ্চলত বিৰাট খহনীয়াৰ সৃষ্টি হৈছিলে ইয়াতে যেন বিএছএফৰ যে কেম্প আছে বিএছএফৰ কেম্প ইতিমধ্যে পানীৰ তলত আছে আৰু লগতে যেন ইয়াতে এটা স্লুইচ গেট আছিলে স্লুইচ গেটৰ যে বিৰাট খহনীয়াৰ ফলত যেন চৰ বজাৰ অঞ্চলৰ ফালে কিন্তু যদি পানী সোমায় গোটেই চহৰ বুৰি যাব আৰু এইফালেও কিন্তু এটা কিন্তু মাৰাত্মক ভাবুকি আছে এইফালেও পানী সোমাব পাৰে বৰষুণ থমা নাই অবিৰত পানী বৃদ্ধি হৈ আছে আৰু লগতে জিলাৰ কথা যদি কোৱা যায় যেন পাতাৰকান্দি বা ৰামকৃষ্ণনগৰ দক্ষিণ কৰিমগঞ্জ চাৰিওফালে কিন্তু লংগাই দৈৰ পানীয়ে ব্যাপক তাণ্ডৱৰ সৃষ্টি কৰি ৰাখিছে বিভিন্ন গাঁও বুৰি গৈছে কেইবাটাও মথাউৰি ছিঙি গৈছে গতিকে এনেদৰে পৰিস্থিতি যি বিৰাজ কৰি আছে সম্পূৰ্ণ শ্ৰীভূমি চহৰত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ